এক বিৰল দৃশ্যই আপ্লুত কৰি তুলিব সকলোকে। সেউজীয়া চাহগছৰ সুন্দৰতাৰ মাজত গছত এয়া কি? এয়া মৌমাখিয়ে সৃষ্টি কৰা নান্দনিক দৃশ্য। লমালমে গছত ওলমি আছে মৌমাখিৰ বাহ। কি এই সুন্দৰ দৃশ্য! এই নান্দনিক দৃশ্য হয়তো অসমতেই বিৰল। বনধ্বংসৰ লগে লগে প্ৰকৃতিৰ পৰা হেৰাই যাবলৈ ধৰিছে সুন্দৰতা। য'তে ত'তে গছ কাটি একাংশই বিনষ্ট কৰিছে পৰিৱেশ, একাংশই আকৌ বনজুইৰে ধ্বংস কৰিছে গছ-গছনি। তাৰ মাজতেই পৰিলক্ষিত হৈছে এক বিৰল দৃশ্য। মৌমাখিৰ গুণগুণ গুঞ্জনত এতিয়া মুখৰিত হৈ উঠিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচা। চাহ বাগিচাৰ সেউজীয়া চাহগছৰ সুন্দৰতাৰ মাজত দুজোপা জৰি গছত লমালমে ওলমি আছে মৌমাখিৰ বাহ। বৰমৌ নামে পৰিচিত এইবিধ মৌমাখিয়ে টিফুক চাহ বাগিচাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। বিগত প্ৰায় ২০ বছৰ ধৰি অক্টোবৰ-নৱেম্বৰ মাহত মৌমাখিয়ে আশ্ৰয় লয় এই দুজোপা গছত। আমিতো সৰুৰ পৰাই দেখি আছো, আমাৰ ৰাইজে সৰুৰ পৰাই দেখিছে। প্ৰায় মানে আপোনাৰ ২০-২৫ বছৰ পৰা আমি এই বস্তুটো লক্ষ্য কৰি আছো। টিফুক চাহ বাগিচাৰ এই দুজোপা গছতেই প্ৰায় ২০০ৰো অধিক মৌমাখিয়ে বাস সাজে। এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা লোক আহি ভিৰ কৰেহি টিফুক চাহ বাগিচাত। টিফুক বাগিচা কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকেও এই মৌমাখিৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টিগ্ৰহণ কৰি আহিছে বুলি জানিব পৰা গৈছে। ৰাইজে লগে এই স্থানীয় আমাৰ বাগিচা যিটো কৰ্তৃপক্ষ আছে তেওঁ নিৰাপত্তা দিয়ে, কোনো ধৰণৰ মানুহক ক্ষতি কৰিব নিদিয়ে আৰু এই মৌমাখিবিলাকক ৰাইজৰ ক্ষতি নকৰে। আৰু আমি আশা কৰোঁ যে ইয়াতে ৰাইজসকল আছে, যিসকল মানে এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে তেওঁলোকে অলপ কিবা চিন্তা চৰ্চা কৰে ভাঙি মেলি লৈ যাব, তেওঁলোকক আমি আহ্বান জনাম যাতে কোনো কাৰণে সেইটো ক্ষতি নকৰে। আৰু এইটো এটা পৰিৱেশ ধুনীয়া কৰি তুলি ৰাখিছে আৰু এনেকাই থাকিব যাতে দূৰ দূৰণিৰ পৰা মানুহবিলাক চাবলৈ আহে আৰু আমাৰ পৰিৱেশটো ভাল কৰি থাকিব। প্ৰকৃতি ধ্বংসৰ সমান্তৰালকৈ এনে প্ৰজাতিৰ জীৱসমূহে বাস সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱাৰ হেতুকে এতিয়া টিফুক বাগিচাৰ নিজান পৰিৱেশত বাস সাজি আশ্ৰয় লৈছে। প্ৰায় ২০০ বছৰ পুৰণি এই দুজোপা গছত মৌমাখিয়ে বাস সাজি মুখৰিত কৰি তুলিছে সমগ্ৰ পৰিৱেশ। আৰু কোনো ধৰণৰ কাৰো ক্ষতি নকৰে, যাত মানে পৰিৱেশটো একদম সুন্দৰ কৰি তোলে। আৰু ইয়াৰ পৰা এটা এই হালধীয়া এটা হেৰি পৰে, যিটো কিবা পৰে, এইটো আমি ইমান হেৰিকে ক'ব পৰা নাই, কিন্তু এইটো এটা সুন্দৰ কৰি তোলে। আৰু আমি য'ত মন্দিৰটোৰ ওচৰতে কাষতে লাগি আছে, মন্দিৰটোতো কেতিয়াবা কালাৰো কৰিবলৈ নহয়, তাৰ পৰা যিটো ৰং পৰে এই ৰংটোৰ পৰা এই মন্দিৰটো এটা চাবলৈ ধুনীয়া লাগে আৰু প্ৰত্যেক ঘৰে ঘৰে এই ৰংটো পৰিয়ে থাকে। আৰু অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।